গাইছ আজি বনাইছোঁ মটৰ চব্জি। এইটো জিৰা ধনিয়া জালুক মই পিচাই খাওঁ বুলি কৈছোঁ। জলকীয়া গুড়া ঢালিছোঁ ইয়াত। তাৰপিছত মটৰ আলু দি বনাম, বিলাহী দি বনাম, দেখাই আছে আপোনালোকক। আৰু ইয়াতে মিঠাতেল ঢালি থৈছোঁ, ৰখিব অকণমান। ইয়াতে দুটামান কালিজিৰা দিয়া আছে। এইটো মটৰ আলু তেজপাত চব ঢালি দিছোঁ। ঢালিলোঁ মছলাখিনি ঢালিলোঁ, হালধি ঢালি দিওঁ, হালধি ঢালিলোঁ। তাৰপিছত নিমখ আপোনালোকৰ জোখৰ দিব নিমখ। নিমখ দিলোঁ এচামুচ, অলপ সৰহকৈ নিমখ খাওঁ, নিমখ দিলোঁ। বিলাহী দিম, বিলাহী কাটি দিয়ে মানে সেইকাৰণে। এই বাতিটোত মছলা লাগি থোৱাটো অলপ আখুলাই ল'ম, আখুলাই কিনে ঢালি দিম অলপ। ইয়াত পিঁয়াজ চিয়াজ দিয়া নাই, কালিজিৰা দুটামান দিলোঁ, অকণমান হিলাই দিওঁ। একো দিয়া নাই ইয়াত, চিধা চিধি বনাইছোঁ একদম নৰ্মেল। মানে আপোনালোকে যদি আজি একো দাইল চাইল নাই বনোৱা, মটৰ চব্জি দি আজি খাম বুলি ক'লে মানে মই অলপ ৰঙাকৈ খাওঁ, সৰহকৈ জলকীয়া গুড়া মই আৰু অলপ দি দিওঁ। পানী অলপ দি দিওঁ, মানে পানী অলপ সিজাবৰ কাৰণে এইটো ঢাকোন মাৰি দিম, অলপ দেৰি কাৰণে ৰ'ম, তাৰপিছত দেখাই। গাইছ 15 মিনিট হৈ গ'ল। 15 মিনিট হৈছে, খুলি চাওঁ আৰু কি হৈছে। হ'ল, অলপ লৰাই দিওঁ। মটৰ আৰু আলু, মটৰটো অলপ কমতি হৈ গৈছে চাগে। ইয়াত তেলটো ওলাইছে, তেলটো ওলাইছে। আপোনাৰ বিলাহী, এইটো ধনিয়া কাটা আছে, ধনিয়া কাটি থৈছোঁ, বিলাহী কটা আছে, জলকীয়া কটা আছে। বিলাহীটো প্ৰথম ঢালি দিওঁ, বিলাহীটো অলপ মানে ইয়াৰ লগতে অলপ ভাজি কৰি দিওঁ। প্ৰথমতে মানে বিলাহী দি দিয়ে, কিবা দি ভাজে, মই বেলেগ টাইপ বনাওঁ। ইয়াত বিলাহীটো দিছোঁ, বিলাহীটো ইয়াৰ লগতে ভাজি দিম এতিয়া অলপ দেৰি। বিলাহীটো ভাজি দিওঁতে অলৰেডি বিলাহীটো ভাজোঁ। দুই মিনিটমান ৰৈ ঢাকি দিওঁ। গাইছ 5 মিনিট হৈ গ'ল। 5 মিনিট পিছত মই খুলি চাওঁ, এয়া খুলিছোঁ, চাওঁ বিলাহীখিনি কেনেকৈ সিজিছে। বিলাহীখিনি অকণমান সিজিলে হ'ব। বিলাহীখিনি চব সিজিলে, বিলাহীখিনি গুড়া হৈ গৈছে। 2 মিনিট কৈছোঁ, 5 মিনিট থাকিলোঁ। 5 মিনিট কৰিলোঁ, ধুনীয়া হৈছে। ইয়াতে অলপ ফ্ৰাই কৰি দিম। ইয়াত মই এক জোল বনাব লাগিব, মানে দাইল আপোনালোকে নাখালেও হ'ব, সুদা মটৰ আলু চব্জি খালেও হ'ব, দাইল হ'লেও ডাঠকৈ দাইল বনাব লাগিব।
এইসব বিলাহী নাই, গলি গ'ল গোটেই। বিলাহী দেখিছে ক'ত আপুনি? বিলাহী নাই, গলি গ'ল। অলপ পচলা ফ্ৰাই কৰি লওঁ। মানে কিছুমানে মানে বিলাহীটো আগতে ভাজেতো, প্ৰচেছ মানে মোৰ বেলেগ আছে। বনাই কিনে খাই চাব, ক'ব কেনেকুৱা হৈছে। চব বিলাহী নাই এতিয়া, বিলাহী নাই, চব বিলাহী গুড়া হৈ গ'ল। বিলাহীটো ইয়াৰ লগতে ভাজি কৰা হৈ গ'ল, এই টুকুৰা টুকুৰি হৈ আছে। অলপ ভাজি লওঁ। আৰু আপোনালোকে কথা এটা কওঁ, গুড়া মছলা দিলে বেছি ভাজিলে জ্বলি যায়, এটা জ্বলা পোৰা গোন্ধটো আহে। আৰু মই দিওঁ আপোনালোকক কি বুলি কয়, গোটা মছলা, জিৰা, ধনিয়া, জালুক। এইটো আপোনালোকে নিজেই যদি পিচি কিনে চাওক, মিক্সাৰত নহয়, শিলপতাত পিচি খোৱাটো বহুত টেষ্ট। আগৰ দিনৰ মানুহ শিলপতাই খাইছিলে ন, ইয়াততো আপোনাৰ আজিকালিহে কি বুলি কয় মিক্সাৰ গ্ৰাইণ্ডাৰ ফ্ৰেণ্ডাৰ এইবোৰ কিবা কিবি ওলাইছে। আগতে চব মানুহে এনেকৈয়ে খাইছিলে, পিচি খায়, চবেই পিচি খাইছিলে। পানী ঝোল অকণ দিওঁ আৰু অকণ আলুটো সিজিবৰ কাৰণে পানী আৰু অকণ দি দিওঁ, অকণ সিজাম। এইটো মানে আপোনাৰ চবেই খাব। আমাৰ ঘৰত 5টা আছোঁ, 5জনৰ কাৰণে দাইল লাগিব ন আজি। আলু দি কিনে ঝোল দি কিনে খাব লাগিব। এইটো উতলিব দিওঁ অলপ দেৰি, দিব। মই ঢাকি দিছোঁ এতিয়া, পাছত দেখাই আছোঁ। গাইছ 15 মিনিট হৈ গ'ল, অলপ উল্টাই দিওঁ ঢাকনটো। আলুখিনি সিজিল নাই, চবে আলুখিনি অলপ ভাঙি দিওঁ ডাঠ হ'বৰ কাৰণে। অলপ আলুখিনি ভাঙি ডাঠ হ'বৰ কাৰণে। দুটামান আলু ভাঙি দিওঁ। বাকী আলুখিনি এনেকৈ গোটাই থওক। দুটামান ভাঙিলোঁ ডাঠ হ'ব কাৰণে। ইয়াতে কেঁচা জলকীয়াকেইটা ঢালি দিওঁ এতিয়া, তাৰপিছত ধনিয়া ঢালি দিম। কেঁচা জলকীয়া ঢালি দিওঁ, কেঁচা জলকীয়া চেণ্টটো আহিব মানে ইয়াত। ঠিক আছে, ডাঠ হৈছে, এই চাওক ডাঠ হৈ গ'ল, ডাঠ হৈছে এতিয়া। নিমখটো চাব লাগিছিলে, নিমখটো কেনেকুৱা হৈছে। নিমখটো চাওঁ বাৰু, নিমখ কেনেকুৱা হৈছে। হাততে অকণ ঢালি দিব লাগিব। নিমখ অকণমান কমটি হৈছে, নিমখ অকণমান ঢালি দিওঁ। মানে নিমখটো আপোনালোকে নিজে চাব নাই কিমান খায়। মোৰ কাৰণে কমটি হৈছিলে, নিমখ আৰু অলপ দি দিছোঁ ইয়াত। তাৰপিছত ধনিয়া ঢালি দিওঁ। ধনিয়া ঢালি দিছোঁ, মানে চব্জিখিনি আপোনাৰ সিজি গ'ল ক'ব গ'লে। ধনিয়া ঢালি মিলাই দিছোঁ। এনেকৈ আপুনি বনাই খাওক। আৰু মই আপোনাক ৰাইজক সদায় কওঁ, গোটা মছলা এবাৰ নিজেই শিলপতা আনি কিনে পিচি চাব। আমাৰ অসমীয়া মানুহেও শিলপতাত পিচি নাখায়। সেই অকণমান গুড়া পেকেট মছলাবোৰ কিবা এইবোৰ আনে, মিক্সাৰত সেইবোৰ পিছে। আৰু আমাৰ তিনিচুকীয়াতে হওক, গোটেই হওক, য'তেই নহওক, চাব বেংগলী মানুহবোৰ, বিহাৰী মানুহবোৰ সদায় এটা মাংস মাছ বৰ ধুনীয়া বনায়। কিয় বনায় গম পাইছে নাই? সিহঁতি সদায় পিচি কিনে বনায়। জিৰা, ধনিয়া, জালুক, তাৰপিছত লাষ্টত দিব গৰম মছলা। গৰম মছলা দিব আপোনাৰ দালচেনি, ইলাচি আৰু লং
আৰু কিবা কিবি মিলাব পাৰে বেছি সোৱাদ লাগিবৰ কাৰণে কিবা কিবি বেলেগ টাইপৰ বনাই অলপ মানে গৰম মছলাই মাছ মাংসত সোৱাদ বেছি আনে আৰু এনেকৈ বনাই চাওক খাই চাওক মই যেনেকৈ কৈছোঁ বাৰে বাৰে কৈ আছোঁ আপুনি সেই পেকেট মছলা তাত আপোনাৰ কি বস্তু মিলাই দিয়ে কেমিকেল মিলাই কিবা মিলাই ধেৰ কিবা কিবি বস্তু অন্যান্য বস্তু মিলাই দিয়ে বা জলকীয়া গুড়ি বিচাৰিব জলকীয়া গুড়ি নি তাত চাল গুড়া দি দিয়ে ইয়াত মছলাখিনিত কিবা কিবি বস্তু মিলাই দিয়ে ইটা গুড়া চিটা গুড়া কি মিলাই আৰু নাজানো মই ইমানকৈ ক'ব কাৰণে আপুনি যিটো যেনেকুৱা বনাই খাইছিলে আগৰ দিনৰ মানুহে পিচি কেনে খাইছিলে সেনে পিচি খোৱাটো ভাল পিচি কেনে আপুনি বনাই কেনে খাওক একবাৰ তাৰপিছত মোক ক'ব যে মই ভুল কৰিছোঁ নে কি কৰিছোঁ কমেণ্টত মোক লিখিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক এবাৰ কৰিব ন'টিফিকেশ্যন অন কৰিব মই নতুন চেনেল খোলা হয় মোক কোনো মোৰ লাইক বা ভিউ ইমান নাহে ছাবস্ক্ৰাইবো নাই মোৰ ওচৰত দেখাইছোঁ আৰু যেনেকৈ পাৰোঁ গাঁৱলীয়া ল'ৰা হয় দেখাইছোঁ যিটো পাৰোঁ যেনেকৈ মই কিটচেনৰ বস্তু বনাব পাৰোঁ দেখাইছোঁ আৰু চাওক আৰু খাই চাওক তাৰপিছত ক'ব ধন্যবাদ।